ভাইটি দলং এখন লাগে নাই? লাগে, আমাৰ ইয়াতে দলং লাগে। কাৰণ আমাৰ ইয়াত ওচৰৰ পৰা বহুতো মানুহ ইপাৰ পাৰ হ'বলৈ আহে। আমাৰ এই খোলাবান্ধা হাইস্কুলত বহুতো ছাত্ৰ ছাত্ৰী ওচৰৰ পৰা আহে। প্ৰায় 400 মানুহ অধিক হ'ব ছাত্ৰ ছাত্ৰী ওচৰৰ পৰা খোলাবান্ধা হাইস্কুলত আহে। আহোঁতে বহুতো অসুবিধা হয়। এইখন দলঙেৰে আহোঁতে সৰু সৰু ল'ৰা ছোৱালীয়ে ভয় খায়। আৰু আমি শুনা পাইছোঁ যে আমাৰ MLA মহোদয়ে যে এইটো কামৰ পকী দলঙৰ কামটো শুভাৰম্ভ কৰি থৈ গৈছে। গতিকে আমি ছাত্ৰৰ তৰফৰ পৰা এইটোৱে বিচাৰোঁ যে অতি সোনকালে যাতে আমাৰ এই দলংখন পকী দলং হিচাপে মেৰামতি হয়, আমি এইটোৱে বিচাৰোঁ ছাত্ৰ ছাত্ৰীটো। যেতিয়া বানপানী হয়, পানী যেতিয়া বেছি হয়, তেতিয়াতো দলংখন নাথাকে। তেতিয়া দলং নাথাকে। তেতিয়া নাৱেৰে পাৰ হওঁতে কেতিয়াবা যে 8 বজাত আহিও আমি স্কুলত যে সময়মতে ক্লাছ ধৰিব নোৱাৰোঁ। কাৰণ নাৱেৰে পাৰ হওঁতে অসুবিধা হয়। বহুতো ছাত্ৰ ছাত্ৰী নাৱত লোট হৈ থাকে আৰু আন জনসাধাৰণো আহি নাৱত উঠে। পইচা দিব লাগে। পইচা ছাত্ৰ ছাত্ৰী নলয়, কিন্তু আন জনসাধাৰণৰ পৰা যে পইচাটো লয়। কষ্ট হয় ন? কষ্ট হয়, বহুত কষ্ট হয় আমাৰ। অসুবিধাটো নিশ্চয় হয়। অসুবিধা ৰাতিপুৱা 6টা-5টাৰ পৰা আৰম্ভ কৰি ৰাতি 10টালৈ সাধাৰণ মানুহ, বনোৱা মানুহ, বজাৰত অহা যোৱা কৰা মানুহ, বিশেষকৈ ছাত্ৰ ছাত্ৰী নহ'লেওতো 300 ছাত্ৰ ছাত্ৰী ৰাতিপুৱাই পাৰ হয়। কেতিয়াবা এইখন দলঙত চাইকেল লৈ পৰি যোৱাও ঘটনাটো আমাৰ কাণত আহে বা আহিছে, আমি জানিছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ এটা সজোৰে দাবী জনাইছোঁ, যাতে এই দলংখনৰ কাম অতি সোনকালে নহ'লেও পলমকৈ হ'লেও যাতে হয়, এইটো আপোনালোকৰ জৰিয়তে বাকী ৰাইজৰ হয় অনুৰোধ জনাইছোঁ। কিমানখন গাঁৱৰ ৰাইজ পাৰ হয়? কিমানটা গাঁৱৰ মানুহ পাৰ হয়? এই দলংখনেৰে কেইখন গাঁৱত সকলোৱে নহ'লেতো 1000, 1200, 1500, 2000 মানুহ পাৰ হৈ যায়। পাৰ ঘাটলৈ মানুহ যায়। পুৰেতো বাগমাৰাৰ পৰা আৰম্ভ কৰি নিচানৰ চৰ কক, মাজৰ চৰ কক, আলপতি কক, চহৰৰ যিকেইটা পঞ্চায়ত আছে, ডংৰা পাৰ ঘাটলৈ যোৱা মানুহ এইটো ৰাস্তাৰে অহা যোৱা কৰে। মাজত ৰাস্তাৰ অৱস্থা একেবাৰে পানীত নচৰা বিধৰ হৈ গৈছে। গতিকে ৰাস্তাও হ'ব লাগে, লগতে দলংখন হ'ব লাগে। এইটো আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ।